ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় তুমি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই আমি অচেতন নিয়োগ নাথ জগাই কৃষ্ণ ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতা সমস্তবিলাক মায়াৰ সজ্জাৰ মাজত ঘুমতি যাই থকা বুলি কৈছে। মহাপুৰুষ মাধৱদেৱে কৈছে যে আমি সকলোৱে মায়াৰ সজ্জাত ফুটি আছোঁ। গতিকে পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন কৰি আমাৰ মনক জগাই দিব লাগিব। পৰম ব্ৰহ্ম কৃষ্ণক হৃদয়ত আমি স্থাপিত কৰি ভগৱানক জগাব লাগিব। লগতে আমাৰ জীৱদেহৰ গতি কৰিবৰ কাৰণে সৎগতি কৰিবৰ কাৰণে ভগৱানৰ অভয় চৰণত আমি এইদৰে প্ৰাৰ্থনা কৰি আমাক জগাই ৰাখিব লাগিব।